হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনল জিকে মাষ্টাৰ। আনল জিকে মাষ্টাৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে কেবিনেট মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, ফাৰ্ষ্ট কেবিনেট মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ বিষয়ে আজি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। ভিডিঅ'টো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, আপোনালোকে সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জৱাহৰলাল নেহৰু, প্ৰাইম মিনিষ্টাৰ, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এণ্ড কমনৱেলথ ৰিলেশ্যন, চাইণ্টিফিক ৰিচাৰ্চ, এইকেইটা মিনিষ্টাৰত কোন আছিলে? জৱাহৰলাল নেহৰু আছিল। জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল। চৰ্দাৰ বল্লভভাই পেটেল কি আছিলে? গৃহমন্ত্ৰী, হোম ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং ষ্টেটছ, গৃহমন্ত্ৰী আছিল কোন? যে চৰ্দাৰ বল্লভভাই পেটেল। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কি আছিলে? ফুড এণ্ড এগ্ৰিকালচাৰ, খাদ্য আৰু কৃষি মন্ত্ৰী কোন আছিলে? স্বাধীন ভাৰতৰ এয়া আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। মৌলানা আবুল কালাম আজাদ, এডুকেশ্যন মিনিষ্টাৰ আছিলে মৌলানা আবুল কালাম আজাদে আছিলে। ডক্টৰ জন মাথাই কিহৰ মিনিষ্টাৰ আছিলে? ৰেল মন্ত্ৰী আছিলে। ৰেল মন্ত্ৰী আৰু কি আছিলে? ৰেল আৰু পৰিবহণ মন্ত্ৰী কোন আছিলে? ডক্টৰ জন মাথাই। শ্ৰী আৰ কে ষাণমুখাম চেট্টি কোন আছিলে? এইটো বিত্তমন্ত্ৰী আছিলে। স্বাধীন ভাৰতৰ বিত্তমন্ত্ৰী কোন আছিলে? শ্ৰী আৰ কে ষাণমুখাম চেট্টি। ডক্টৰ বি আৰ আম্বেদকাৰ কিহৰ মিনিষ্টাৰ আছিলে? যে আইন মন্ত্ৰী আছিলে। স্বাধীন ভাৰতৰ আইন মন্ত্ৰী কোন আছিলে? ডক্টৰ বি আৰ আম্বেদকাৰ। শ্ৰী জগজীৱন ৰাম কোন আছিলে? শ্ৰী জগজীৱন ৰাম আছিলে লেবৰ মন্ত্ৰী। যে আমালোকৰ যিটো শ্ৰমিক মন্ত্ৰী সেইটো আছিলে শ্ৰী জগজীৱন ৰাম। চৰ্দাৰ বলদেৱ সিং কিহৰ মন্ত্ৰী আছিলে? যে ইয়াৰ ডিফেন্স মিনিষ্টাৰ, সামৰিক বাহিনীৰ যিটো মন্ত্ৰী সেইটো বলদেৱ সিং আছিলে। তাৰ বল বেছি আছিল কাৰণে তাক ডিফেন্স মিনিষ্টাৰ দিয়া হৈছিল। ৰাজকুমাৰী অমৃত কৌৰ, এইটো কিহৰ কাৰণে কিহৰ মন্ত্ৰী আছিলে? হেল্থ, স্বাস্থ্যৰ কাৰণে কোনে আছিলে? ৰাজকুমাৰী অমৃত কৌৰ নামৰ এজনী মানুহে আছিলে স্বাস্থ্য মন্ত্ৰী। চি এইচ ভাবা কিহৰ মন্ত্ৰী আছিলে? কমাৰ্চ, ব্যৱসায় মন্ত্ৰী বা তেনেকুৱা ধৰণৰ মন্ত্ৰী আছিলে কোনে? চি এইচ ভাবাই আছিলে। ৰফি আহমেদ কিদৱাই, এইটো কিহৰ মিনিষ্টাৰ আছিলে? কমিউনিকেশ্যন মন্ত্ৰী আছিলে কোন? ৰফি আহমেদ কিদৱাই। ডক্টৰ শ্যাম প্ৰসাদ মুখাৰ্জী, ইণ্ডাষ্ট্ৰিজ এণ্ড ছাপ্লাইজ, উদ্যোগ মন্ত্ৰী কোন আছিলে? শ্যাম প্ৰসাদ মুখাৰ্জী। শ্ৰী বি এন গাডগিল, ৱৰ্কছ মাইন্স এণ্ড পাৱাৰৰ মন্ত্ৰী কোন আছিলে? শ্ৰী বি এন গাডগিল। তো ইউনিয়ন কেবিনেট, ফাৰ্ষ্ট কেবিনেট মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ তথ্যখিনি এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে ভিডিঅ'টোত এটা লাইক দিব আৰু কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু আপোনালোকে আনল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে এই চেনেলটোৰ জৰিয়তেই পাব আৰু কোনো চেনেলতে দিয়া নহয়। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকে মোৰ ওচৰতে থাকিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।